কংগ্ৰেছৰ উদ্যোগত ইফতাৰৰ আয়োজন কৰিছে। তাত তেওঁলোকে মাতিছে, ইয়াত উপস্থিত হৈ সকলো আমাৰ কৰ্মকৰ্তাসকলৰ লগত ইফতাৰ কৰিম বুলি ভাবি আজি আহিছোঁ আপোনালোকৰ মাজত। তাৰপিছত কথাটো হ'ল, আমি মিচিঙা সমষ্টি আমাৰ নতুন যিটো ডেলিমিটেশ্যনৰ পিছত মানে যেনেকুৱাকৈ গঠিত হৈছে, সেই ক্ষেত্ৰত আমি অসমৰ চেঙা সমষ্টিৰ বিভিন্ন জেগাত আমি পৰিভ্ৰমণ কৰি তাৰ পৰিৱেশটো আমি জানিবলৈ বিচাৰি আছোঁ। মই যিহেতু সংখ্যালঘু বিভাগৰ অধ্যক্ষ, আগতে মই আমাৰ এতিয়াৰ মন্দিয়া সমষ্টি, আগতে জনীয়া সমষ্টিৰ আছিলোঁ। গতিকে এতিয়া নতুনকৈ যিহেতু চেঙা সমষ্টিৰ অন্তৰ্গত হৈছে, গতিকে ইয়াৰে আমাৰ মানুহখিনি কি অৱস্থাত থাকে, কেনেকুৱা কি পৰিৱেশ, তাত বুজ লোৱাৰ লগতেও আজি আমাৰ ৰমজান মাহ, এই মাহত জানে আমি এটা সমাজ ব্যৱস্থাটো আমি কেনেকৈ একচুৱেলি পৰিৱৰ্তন কৰিব পাৰোঁ, নিজক কেনেকৈ সংশোধন কৰিব পাৰোঁ, এটা ভাৱ বিনিময়ৰ এইটো মঞ্চ। আৰু এই মাহতে আমি আমাৰ সমাজটোক কেনেকৈ আমি নতুনকৈ গঢ়িব পাৰোঁ, কেনেকৈ আমি কুসংস্কৃত যিবিলাক আছে, আমাৰ বেয়া যিবিলাক আছে, এইবিলাক দূৰ কৰি কেনেকৈ আমি আকৌ নতুনকৈ নিজকে গঢ়ি তুলিব পাৰোঁ, তাৰ এটা দিন। সেই দিন উপলক্ষে মই বিভিন্ন জেগাত, ইয়াৰ আগতেও মই উজিৰ চৰত ইফতাৰ কৰিছোঁ, তাৰে মই আমাৰ ৰাইজৰ লগত। আজি মই ইয়াত আহিছোঁ, এনেকৈ বিভিন্ন পঞ্চায়ত গৈ গৈ মই ইফতাৰৰ লগতে যাতে আমি সমাজ ব্যৱস্থাটো কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ, সেই পৰিৱৰ্তন এক লক্ষ্যৰে মই ৰমজান মাহত মানে ওলাই আহিছোঁ। শেষতে দলীয় হাইকমাণ্ডে যদি কোনোবাক নিযুক্তি দিছে, সেইটোলৈ মই একো নকওঁ, তাৰ কাৰণ এইটো হাইকমাণ্ডে বিবেচনা কৰিব। আৰু ইয়াক বিভিন্নজনে হয়তো কমপ্লেইন কৰিছে, আৰু মই ভাবোঁ যে এইটো কমপ্লেইনৰ যিহেতু আমাৰ জিতেন্দ্ৰ সিং ছাৰ ডাঙৰীয়া আছে, তেখেতে এটা PSC কমিটি বুলি এখন কমিটি কৰি দিছিলে, আৰু কমিটিৰ মতে যিটো আছিলে, যিকেইজনক নিযুক্তি দিছিলে হয়তো কেইজনমানকহে হয়তো নিযুক্তিটো তেওঁলোকে পোৱা নাই। গতিকে এইটো হাইকমাণ্ডে বিবেচনা কৰিব, মই এই বিষয়ে নকওঁ, তাৰ কাৰণ হাইকমাণ্ডে যিকোনো সিদ্ধান্ত ল'ব পাৰে। গতিকে আশা কৰোঁ ভাল ৰিজাল্ট আহিব অহা দিনত, আৰু হাইকমাণ্ডেও কংগ্ৰেছ দলৰ পক্ষে, ৰাইজৰ পক্ষে, চেঙা সমষ্টিৰ পক্ষে, মন্দিয়া সমষ্টিৰ পক্ষে ৰায়দান কৰিব। ৰাইজে যিটো বিচাৰে সেইটোৱে হাইকমাণ্ডে বিবেচনা কৰিব বুলি মোৰ আশা আছে। আপুনি যিহেতু 2026 চনৰ বিধায়ক পদৰ, এতিয়া মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়, কিন্তু দলে যদি মোক বিবেচনা কৰে তেতিয়াহ'লেতো মই প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ৰেডি হৈ আছোঁ। কোনটো সমষ্টিত? মোৰ ঘৰ চেঙা সমষ্টিত, গতিকে মই চেঙা সমষ্টিত বিচাৰি আছোঁ। গতিকে নম্বৰ 1 কথাটো হ'ল যে আজি চাওক, চেঙা সমষ্টি যেতিয়া মানে ডেলিমিটেশ্যন হ'ল, মোৰ ঘৰটো চেঙা সমষ্টিত পৰিল, তেতিয়া মই আচৰিত হৈ গৈছিলোঁ যে মোৰ ঘৰটো চেঙা সমষ্টিত পৰিল। কিন্তু এতিয়া যেতিয়া চেঙা সমষ্টিত বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছোঁ, সঁচাকৈ মনটো উৎফুল্লিত হৈ আছে, আনন্দিত হৈ আছোঁ। তাৰ কাৰণ যে আমি ৰাজনীতি কৰা নেতাবিলাকে আমি ভাবোঁ সদায় যে আমি সেইসকল ব্যক্তিৰ লগত আমি জড়িত হৈ থাকিব বিচাৰোঁ, যিসকলৰ অধিকাৰৰ কাৰণে যে তেওঁলোকে ফাইট কৰি থাকে, যিসকলৰ অন্ন বস্ত্ৰৰ কাৰণে ফাইট কৰি থাকে, যিসকলৰ ৰাস্তা ঘাটৰ কাৰণে ফাইট কৰি থাকে, যিসকলৰ স্কুল কলেজৰ কাৰণে ফাইট কৰি থাকে। গতিকে অসমৰ ভিতৰত এটা অনুন্নত সমষ্টি বুলি ক'বলৈ হ'লে চেঙা সমষ্টি, আৰু এই চেঙা সমষ্টিত মই ডেলিমিটেশ্যনৰ পিছত মই নিজকে মানে আনন্দিত হৈছোঁ, গৌৰৱ বোধ কৰি আছোঁ যে মই চেঙা সমষ্টিৰ এজন সদস্য হিচাপে এতিয়া নিজকে ক'বলৈ পাই। তাৰ কাৰণ এইখন সমষ্টিত কাম কৰি পেলাই যদি ভৱিষ্যত আপোনালোকৰ দুৱা আশীৰ্বাদত যদি হাইকমাণ্ডে মোক বিবেচনা কৰে, তে এইখন সমষ্টিত কাম কৰি পেলাই আটাইতকৈ নিজকে সুখী বুলি অনুভৱ কৰিম। আৰু কাম কৰিবলৈ বহুত আছে, আৰু অহা দিনত ইয়াত অকল ৰাইজৰ মাজত আহি কথা দিলে নহ'ব। চেঙা সমষ্টিৰ বিধায়ক হ'বলৈ হ'লে, চেঙা সমষ্টিৰ এজন প্ৰতিনিধি হ'বলৈ হ'লে কাম কৰাৰ মানসিকতাৰে ইয়াত আগবাঢ়ি আহিব লাগিব। তাৰ কাৰণ ইয়াত কাম কৰিবলৈ বহুত আছে। গোটেই অসমৰ ভিতৰত ক'বলৈ গ'লে আটাইতকৈ অনুন্নত আৰু দুৰ্বল যদি মানুহ আমাৰ চেঙা সমষ্টিত আছে। গতিকে ইয়াত ৰাস্তা ঘাটৰ লগতে, স্কুল কলেজৰ লগতে, আজি স্বাস্থ্য বিভাগৰ লগতে ইয়াত মানুহৰো উন্নয়ন কৰিব লাগিব অহা দিনত। গতিকে মোৰ সপোন আছে যে ৰাইজে বিচাৰিলে সকলো সম্ভৱ।
গতিকে ৰাইজে যদি মোক বিচাৰে তেতিয়াহ'লে মোক যদি দলে হাইকমাণ্ডে বিবেচনা কৰে মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু। আপোনাৰ চেঙা সমষ্টিলৈ কি পৰিকল্পনা আগন্তুক দিনত? ক'লোৱে মই সেইটোৱে পৰিকল্পনা, এইয়ে পৰিকল্পনা যে চেঙা সমষ্টিত পাই পেলাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে য'ত কোনো উন্নয়ন নাই, য'ত মানুহ আজি চেঙা সমষ্টিৰ 80% মানুহ ক'বলৈ গ'লে বিভিন্ন জেগাত কাম কাজ কৰি খাবলগীয়া হয়। গতিকে সেইসকল ব্যক্তিসকলৰ লগত যদি থিয় হ'ব পাৰোঁ সেইটোৱে মই ভাগ্যৱান বুলি ভাবিম। গতিকে সেইসকলৰ লগত যুদ্ধ কৰি যদি অহা দিনত প্ৰতিনিধিত্ব কৰিব পাৰোঁ সেইটোৱে মোক নিজকে ভাগ্যৱান বুলি ভাবোঁ। বিধায়ক শামছুল হুদা সম্পৰ্কে কি ক'ব? কালিৰ দিনটোত যি আপত্তি কৰে, বেয়া কথা, এইবিলাক বেয়া কাম, বেয়া কৰ্ম, ব্ৰেইনলেছ, আৰু এইবিলাক মানে শিক্ষাৰ পোহৰ নাই কাৰণে এইবিলাক হৈ আছে। এজন সৰু ল'ৰাক যদি কিবা ভুল কৰিছে তেওঁক মাতি নি বুজাব লাগিছিলে। গতিকে ইউডিএফে এইবিলাকে কৰি ভাল পায়। ইউডিএফৰ ভাল কাম বুলি কোনো একো আপোনালোকে দেখা নাপাব, আৰু তেওঁলোকে খালি এই মিছা প্ৰলোভন দিব, কাম নকৰিব। মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ সংখ্যালঘুসকলে কোনোদিনো আমাৰ ভাগ ভাগত ৰাজনীতি কৰিব নালাগে, কোনো বিভাজন কৰিব নালাগে। আমি উন্নয়নমুখী হ'ব লাগে, আমাৰ উন্নয়নৰ দৰকাৰ আছে। চেঙা সমষ্টিৰ বিভিন্ন জেগাত ঘূৰি পাকি দেখিলোঁ যে আমি ইয়াত ইউডিএফক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। আমি ইউডিএফক প্ৰশ্ৰয় দিয়া আৰু বিজেপিক প্ৰশ্ৰয় দিয়া একেই কথা হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে আমাৰ চেঙা সমষ্টিত যদি আমি উন্নয়ন কৰিব বিচাৰোঁ তেতিয়া কি লাগে? কংগ্ৰেছৰ চৰকাৰ লাগিব। কংগ্ৰেছেহে অকল সম্ভৱ যে চেঙা সমষ্টিৰ উন্নয়ন কৰিব পাৰিব। কাৰণ আমি আৱেগিক হৈ মুছলমানসকলে ভোট বিভাজন কৰি কোনো লাভ নাই। এবাৰ আজমল ডাঙৰীয়া আহিলে কি উন্নয়ন হ'ল? 15 বছৰ এনেই গ'ল আমাৰ মাজত, কোনো উন্নয়ন হোৱা নাই। গতিকে এইবিলাক বিধায়ক কোনোবা চৰিয়াব। আমাৰ চেয়াৰমেন ডাঙৰীয়াৰো ছেম কেৰেক্টাৰ, তেওঁ কোনোবাই কিবা ক'লে তেওঁ বেয়া বেয়া গালি পাৰিব, শিক্ষাৰ ভেলুটো তেওঁ নোহোৱা কৰি পেলাই আছে। গতিকে সাধাৰণ শ্ৰেণীৰ ল'ৰা এটাই, সাধাৰণ ঘৰৰ ল'ৰা এটাই ইমান নুবুজিবও পাৰে, তাক আমি বুজাব লাগিব। গতিকে এইবিলাক মানুহৰ এইবিলাক মানসিকতাক কি ক'ব, ক'বলগীয়া একো নাই।